আৰজ বন্দনাৰে মুখৰিত বাক্সাৰ বাথৌফুৰি। আজিৰে পৰা আৰম্ভ 52 সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা মহোৎসৱ। আজি বাথৌ পূজা অসমৰ অন্যতম জনজাতি বড়োসকলৰ পবিত্ৰ উৎসৱ এই বাথৌ পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত 10 দিনীয়াকৈ আয়োজন কৰা হৈছে 52 সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা আৰু মেলা। আজি প্ৰথম দিনা আৰজ বন্দনাৰে মুখৰিত হৈছে মেলাস্থলী। শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৱেৰে আয়োজন কৰা পূজা আৰু মেলাত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। পৰম্পৰাগত নীতি নিয়ম অনুসৰি 12খন গাঁৱৰ মুখিয়ালে নিজ নিজ গাঁৱৰ ৰাজহুৱা পতাকা উত্তোলন কৰি উৎসৱৰ শুভাৰম্ভ কৰে। ইয়াৰ লগে লগে পূজা উপলক্ষে নিৰ্মিত মুখ্য দুৱাৰ আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰা হয়। একে সময়তে বাণিজ্য মেলাৰ দুৱাৰ, বাথৌ মন্দিৰৰ দুৱাৰো ভক্ত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয়। এই বাথৌ পূজা মহোৎসৱ কেৱল ধৰ্মীয় আস্থাৰেই সীমাবদ্ধ নহয়, ই বড়ো সমাজৰ ঐতিহ্য, সংস্কৃতি আৰু সামাজিক একতাৰো প্ৰতীক। শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক মজবুত কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা এই পূজা আৰু মেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক একেলগে মিলিত হোৱাৰ সুযোগ প্ৰদান কৰে বুলি মত প্ৰকাশ উদযাপন সমিতিৰ। আজি আমাৰ এই শুভ বাথৌ চান, এইটো আমাৰ প্ৰতি বছৰে মাঘৰ ছেকেণ্ড মংগলবাৰে আমি এইটো মানে পালন কৰা হয়। এই বাথৌ পূজা উৎসৱেদি আমি এইটোকে কামনা কৰোঁ যে সকলোৱে ধৰ্মাৱলম্বী বা জাতি ধৰ্ম নিৰ্বিশেষে মানে যেন আমাৰ এই বাথৌ ধৰ্মটো মানে আঁকোৱালি লয়। আৰু আমাৰ এই বাথৌ উৎসৱ পালন কৰাটো মেইন উদ্দেশ্যটো এইটোৱে যে সকলোৱে আমাৰ বড়ো সমাজৰ যেন এই আমাৰ বাথৌ ধৰ্মটো যেন ঘৰে ঘৰে গাঁৱে গাঁৱে মানে আঁকোৱালি লৈ পেলাই প্ৰচাৰ কৰে। আৰু এইটোৰ দ্বাৰাই দি আমি সমগ্ৰ মানে দেশত আমিও বড়ো জাতি হিচাপত এটা নিজা যে ধৰ্ম আছে, এই ধৰ্মটো আমি মানে এই আমাৰ কেন্দ্ৰীয় বাথৌ পূজা মেলা দ্বাৰাই দি আমি এইটো মানে বছৰে বছৰে আমি প্ৰচাৰ কৰি আহিছোঁ। সেইদিনা কাৰ্যসূচী কি কি অনুষ্ঠান আছে? আমাৰ ইয়াত মানে 10 দিনীয়া কাৰ্যসূচী। আজি প্ৰথমবাৰৰ আমাৰ কাৰ্যসূচী চলি আছে। আমাৰ 10 দিনীয়া কাৰ্যসূচী থাকিব। তাতে আমাৰ কালচাৰ প্ৰগ্ৰামৰ পৰা লৈ মানে ছিংগাৰ, বিভিন্ন মেলা বজাৰ আৰু ডান্স কম্পিটিশ্যন বিভিন্ন আমাৰ 10 দিনত কাৰ্যসূচী ৰখা হৈছে। এই বাথৌ ধৰ্মৰ দ্বাৰাই দি আমি এইটোৱে অনুৰোধ জনাওঁ যে সকলোৱে ধৰ্মাৱলম্বী জাতি ধৰ্ম নিৰ্বিশেষে যেন আমাৰ এই বাথৌ ধৰ্মকো আঁকোৱালি লৈ পেলাই মানে ভালকৈ আদৰি লৈ পেলাই মানে সেৱা জনাই আৰু ঈশ্বৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যেন সকলোৱে ধৰ্মাৱলম্বী লোকসকলে যেন আমাৰ এই বাথৌ ধৰ্মটো যেন নিন্দা নকৰে। মানে বড়ো হিচাপৰ আমাৰ এই বাথৌটো আগৰ পৰা যুগৰ আগৰ পৰা চলি আহিছে, যেন এই আমাৰ এই বাথৌ ধৰ্মটো মানে আঁকোৱালি লৈ যেন